মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ নামটিপা যি আমগুৰি সংযোগী পথ আছে এই পথটোত উপস্থিত আছো আৰু লোক নিৰ্মাণ বিভাগৰ যি চৰম গাফিলতি সেই গাফিলতি আপোনাৰ এই পথটোত আপোনাৰ দেখা পাব। ইয়াত আপোনাৰ বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈ গ'ল। আপোনাৰ এই গাঁতবিলাক মাছ পুহিব পাৰিব। ইয়াত আপোনাৰ আছে এই ৰাস্তাটোৰ কথা কি ক'ব আপোনালোকে সদায় অহা যোৱা কৰি থাকে নহয়? অতিপাত বেয়া হৈছে ৰাস্তাৰ কাৰণে অতি দুখিত। সপ্তাহত কেইবাৰ অহা যোৱা কৰিব আছে? মই চাৰিআলিতে ঘৰ। বহুত কষ্টত অনুভৱ কৰোঁ। ৰাস্তাত যাব নোৱাৰা হৈ যাওঁ। অসুবিধা পাইছে? অসুবিধা। এইসকল লোকৰ অসুবিধাৰ সন্মুখীন হৈছে, যিহেতু সদায় এইসকল লোকে অহা যোৱা কৰিবলগীয়া হয় আৰু চৰম গাফিলতি বুলি ক'ব লাগিব। এই গাফিলতি কৰিছে আপোনাৰ লোক নিৰ্মাণ বিভাগৰ গাফিলতিৰ কাৰণে আপোনাৰ এই পথটোত এই যিবোৰ গাঁত আছে গাঁতবোৰত মাছ পুহিব পৰা অৱস্থা হৈ আছে। কি ক'ব আপোনালোকে সদায় অহা যোৱা কৰে নে এইটো ৰাস্তাত? কেনেকুৱা দেখিছে ৰাস্তা? ৰাস্তাটো বেয়া, আহিবলৈ দিগদাৰ হয়। গাঁতবোৰ ডাঙৰ, আকৌ এতিয়া ধৰক পানী অকণমান মানুহক লাগিলেও দিগদাৰ। আমাৰ গাড়ী চলাবলৈ বহুত দিগদাৰ হৈছে। বৰষুণ দিলে এইটো অৱস্থা, ৰ'দ দিলে কি অৱস্থা হয়? ৰ'দ দিলে একেবাৰে বেছি ধূলি হৈ যায়। অহা যোৱা কৰিবলৈ বহুত দিগদাৰ, অকণমান মানে ধূলি উৰিলেও মানুহৰ দিগদাৰ হয়। বিভাগৰ গাফিলতি বুলি ভাবে নেকি? তেনেকুৱাই আৰু ইমান দিনে ৰাস্তাটো বনা নাই, আজি 2 বছৰ হ'ল এই বেয়া হোৱা, মানে বেছি বেয়া হোৱা আৰু। 2 বছৰৰ পৰা এই ৰাস্তাটো আপোনাৰ বেছিকৈ বেয়া হৈছে আৰু এই ৰাস্তাটোত আপোনাৰ চাব পাৰে এফালৰ পৰা এখন স্কুটি আহিছে, স্কুটিখন চিধাকে আহিব পৰা নাই, বেকা তেৰাকে সাপৰ নিচিনাকে চলি পেলাই আহিছে বুলি ক'ব লাগিব। আৰু এই লোক নিৰ্মাণ বিভাগে যিটো কাণ্ড কৰিছে সেই কাণ্ড চৰম গাফিলতি কাণ্ড কৰিছে বুলি ক'ব লাগিব। এজন কি ক'ব এই ৰাস্তাটোৰ বিষয়ে কি ক'ব? ৰাস্তাটোৰ বিষয়েতো কি ক'ম, ৰাস্তাটো আজি বহুত দিন ধৰি এনেকুৱাই হৈ আছে। ঠিকাদাৰ বদলি হৈছে বুলি কয়। মাটি বাৰীৰ ক্ষেত্ৰত কোনো ঠিকান নাই, ক'ৰবাত 4 মিটাৰ, ক'ৰবাত 5 মিটাৰ। এইখিনিতে এটা ৰাস্তা বহল হৈছে, 100 মিটাৰ আঁতৰতে ঠেক। কোনো নিশ্চয়তা নাই। বহুত ডাঙৰ অসুবিধা। মানুহ পৰা আজি এতিয়া মই এমাহৰ মূৰতে ইমাৰ্জেঞ্চি কাম এটা গাখীৰ অকণ আনিব লাগে বুলি ওলাই আহিলো। এইটো ৰাস্তা মোৰ ঘৰ সেইটো, কিন্তু যাব নোৱাৰি এইফালে। একেবাৰে নোৱাৰি। মানুহ সেইদিনাখন এটা পৰিয়াল দেখিছো, পুখুৰী এইখিনিতে অকণমান আগত ডাঙৰ ডাঙৰ পুখুৰীৰ নিচিনা। ফেমিলিটো নামি পেলাই মাইকী মানুহজনীয়ে কাপোৰ ওপৰলৈকে দাঙি পেলাই পানী গাঁতটো আন্দাজ কৰিছে। মানুহজনে মানে হাজবেণ্ডে গাড়ী ষ্টেৰিঙত আছে, তেওঁ তেতিয়া বুজিব পাৰিব যে গাড়ীখন পেলাব পাৰিম নে নোৱাৰিম। তাৰমানে এনেকুৱা অৱস্থা। তাৰপাছত মাইকী মানুহজনীয়ে কাপোৰ আঁঠুলৈকে দাঙিছে দেই, মই নিজে দেখা। তাৰমানে আঁঠুলৈকে দাঙিছে। তাৰমানে তেওঁ নহ'লে গাঁতৰ আন্দাজ নাপালে গাড়ীখন বাম্পাৰ ভাগি যাব নাযায়। আজিকালিতো চব প্লাষ্টিক ফাইবাৰ বাম্পাৰহে। সেনেকুৱা আৰু একেবাৰে জৰাজীৰ্ণ। বিভাগৰ গাফিলতি বুলি ভাবে নেকি? বিভাগৰ গাফিলতিটোতকৈও গভৰ্ণমেণ্টৰ গাফিলতি বেছি। এইসকল লোক আপোনাৰ ইয়াত স্থানীয় যিসকল পৰিয়াল আছে সেইসকল পৰিয়ালে দিনে ৰাতিয়ে আপোনাৰ ভুক্তভোগী বুলি ক'ব লাগিব। আৰু এজন ব্যক্তি আহিছে, কি ক'ব আপুনি? অহা দেখিলো আপোনাক এইটো ৰাস্তাত। এই ৰাস্তাটো সাংঘাতিক হৈ আছে, চৰকাৰে কেতিয়া বনাই নাজানো আৰু। আপোনালোকে কষ্ট পাইছে? বিৰাট কষ্ট পাইছো, মানে বোলে বাকী নাইকিয়া হৈ যায়, পুখুৰী হৈ যায় দেখোন। মাছ পুহিব পাৰিব? বাকী নাই, মানে জাকৈ লৈ মাছ ধৰিব পাৰিব। এতিয়া চৰকাৰে কি কৰিছে, বনাম দেখোন কৈয়ে আছে, বনোৱা নাই এতিয়া। ভুগি আছো। ৰাইজৰ বৰ দিগদাৰ হৈ গৈছে। বিজেপি চৰকাৰে এতিয়ালৈকে কেতিয়া কৰে কাম। চৰকাৰখনে ৰজা হৈ যায়, বনাম বুলি কয়, তাৰপিছত আকৌ দেখোন কি ক'ব। হয়, এইসকল লোকে আপোনাৰ এটা কথা কৈছে যে চৰকাৰখন ৰজা হৈ যায়, কিন্তু এই পথ নিৰ্মাণ কৰিবলৈ তেওঁলোকে পাহৰি যায়। আৰু ইয়াৰ আপোনাৰ যি পথ আছে, এই পথত আপোনাৰ এই বৃহৎ বৃহৎ গাঁত আছে। আপোনাৰ এইসমূহ যিবোৰ গাঁত আছে, আপোনাৰ পুখুৰীৰ সদৃশ্য এটা গাঁত আপোনাৰ ইয়াত মাছ পুহিব পাৰিব বুলিও তেওঁলোকে উল্লেখ কৰিছে। আৰু এগৰাকী ব্যক্তিৰ লগত আমি কথা পাতোতে তেওঁ ক'লে যে এই এগৰাকী মহিলা আপোনাৰ ইয়াত নামিছিলে, এআঁঠুলৈকে আপোনাৰ ইয়াত পানী হৈ যায়। আৰু লোক নিৰ্মাণ বিভাগৰ চৰম গাফিলতি কেতিয়া শেষ হ'ব বা কেতিয়া এই ৰাস্তা নিৰ্মাণ কৰিব, অনাগত দিনত সেয়া লক্ষণীয় হ'ব। আৰু এইসকল লোক যিসকল ব্যক্তি আছে পৰিয়ালকে কেতিয়া শান্তি পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।